আপোনালোকৰ জৰিয়তে ইলেকশ্যন কমিশনাৰ ইণ্ডিয়া আৰু ইলেকশ্যন কমিশনাৰ আমাৰ অসমৰ তেখেতসকলক আমি জনাব বিচাৰিছোঁ, এটা আপত্তি দিব বিচাৰিছোঁ যে বিৰোধী দলৰ কিছু লোকে আমি দুই এজন মানুহৰ কথা আমি শুনা পাইছোঁ যে অহা কালিলৈ আমাৰ বিৰুদ্ধে কিছু অপপ্ৰচাৰ কৰিব। গতিকে আমি এই অপপ্ৰচাৰ যে কৰিব নোৱাৰে তাৰ বাবে আমি আগতীয়াকৈ আপোনালোকৰ মাধ্যমেদি ইলেকশ্যন কমিশ্যনক আমি এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতসকলে বিভিন্ন ধৰণৰ ভিডিঅ'জ বা বিভিন্ন ধৰণৰ মানে কিছু মাধ্যমৰ যোগেদি তেখেতসকলে এই কথাটো কালিলৈ প্ৰচাৰ কৰোঁ বুলি আমি এটা বিশেষ হেৰিয়াদি আমি আমাৰ গম পাইছোঁ। গতিকে এই এনেকুৱাখিনি যে নহয় তাৰ কাৰণে আমি ইলেকশ্যন কমিশ্যনক আমি আগতীয়াকৈ অনুৰোধ কৰিছোঁ বা আমি জনাইছোঁ আচলতে। আৰু তেওঁলোকৰ কথাবিলাক এনেকুৱা আৰু যে আমি বা মই বা আমাৰ নেতৃত্বই বিশেষ কিছু মানুহক আপোনাৰ কিবা বেয়াকৈ কোৱা বা কিবা কোৱা এনেধৰণৰ কিছু কথা তেওঁলোকে ক'ব পাৰে। গতিকে আমি তেনেকুৱা এটা নহয় মানে ইলেকশ্যন কমিশ্যনক জনাব বিচাৰোঁ। আৰু এই ক্ষেত্ৰত আমাৰ লগতো সকলো মানুহে কাম সুসম্পৰ্ক আছে, আমি ধুনীয়াকৈ কাম কৰি আছোঁ। আমাৰ মেজৰিটিয়ে হওক মাইনৰিটিয়ে হওক সকলো লগত আমি সুসম্পৰ্ক এটা কৰি কাম কৰি আছোঁ। গতিকে সেইকাৰণে আজি আমি ক'বলৈ আহিলোঁ, আমাৰ সভাপতি ডাঙৰীয়াই এইটো নেতৃত্ব লৈছে, কিমান ডাঙৰীয়াই নেতৃত্ব লৈছে, ময়ো যিহেতু এজন বিষয়ববীয়া, গতিকে ময়ো আহি পেলাই আপোনালোকৰ লগত কথাখিনি কৰোঁ। এনেকুৱা ধৰণৰ এটা তেওঁলোকে বাতাবৰণ কৰিব বুলি আমি অলপ হেৰি পাইছোঁ। গতিকে এইবিলাক কথাইতো ক্ষতি কৰিব সমাজত ন, আমি খুব ভালভাৱে সমাজখন সকলো চলি আছোঁ। আৰু গতিকে সেই তেনেকুৱা নহওক দেখালে তেনেকুৱা কাৰণে আমি এটা আগতীয়াকৈ জনাইছোঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বা অসমৰ আমাৰ যিজন আছে তেখেতক আমি এখন দিম মানে হেৰি কৰিছোঁ, পঠাই দিম মেইলত আমি। কিন্তু আপোনালোককো আপুনি সেইটো পিছত পাতিম। আজি আচলতে আমি এটা বেলেগ নকৰোঁ, আমি ঠিক আছে, আমি তাতে আপোনালোকক লগো পাম বলক আমাৰ ৰুমতে। ৰাজ্যত নিৰ্বাচনী জ্বৰ, পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট, নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ। টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে। Powered by Data Mission.